নমস্কাৰ এই মুহূৰ্তত বাংলাদেশৰ শেহতীয়া কেতবোৰ আপডেট দিব বিচাৰিছো বাংলাদেশত এই মুহূৰ্তত ইজনৰ পাছত সিজন ৰাজনৈতিক নেতাক হত্যা কৰাৰ খবৰ আহিছে শেখ হাসিনাৰ আৱামী লীগ পাৰ্টিৰ 29 গৰাকীকৈ ৰাজনৈতিক নেতা আৰু তেওঁৰ পৰিয়ালৰ সদস্যক হত্যা কৰাৰ খবৰ আহিছে এজন দুজন নহয় 29 গৰাকীকৈ ৰাজনৈতিক নেতাক হত্যা কৰা হৈছে ইতিমধ্যে মন্ত্ৰী সাংসদ সকলে নিৰাপত্তা বিচাৰি হাহাকাৰ কৰিছে বাংলাদেশত অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি যাৰ জি মন গৈছে তাকে কৰিছে কোনোবাই যদি প্ৰধানমন্ত্ৰীৰ বাসগৃহত লুটপাট চলাইছে কোনোবাই বেংকত লুটপাট চলাইছে কোনোবাই আৰক্ষী থানাত লুটপাট চলাইছে যাৰ জি মন গৈছে তাকে কৰিছে আৰু বহু লোকক হত্যা কৰাৰ খবৰ আহিছে সংবাদ মাধ্যমৰ কাৰ্যালয় পৰ্যন্ত ভাঙি পেলোৱা হৈছে যাতে খবৰ বহিৰাষ্ট্ৰলৈ যাব নোৱাৰে বাংলাদেশত কি হৈ আছে তাৰ প্ৰকৃত তথ্য বা প্ৰকৃত খবৰ এই মুহূৰ্তত কোনেও পোৱা নাই কিন্তু এই বাংলাদেশ এই মুহূৰ্তত ভয়ংকৰ অৱস্থাৰ সন্মুখীন হৈছে এই বাংলাদেশত এই মুহূৰ্তত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এক প্ৰকাৰৰ অঘোষিত জৰুৰী অৱস্থা এজন দুজন নহয় 29 গৰাকীকৈ ৰাজনৈতিক নেতাক হত্যা কৰাৰ খবৰ আহিছে অন্তৰ্বৰ্তীকালীন চৰকাৰে দায়িত্ব লোৱাৰ প্ৰাক মুহূৰ্তত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাংলাদেশৰ পৰিস্থিতিয়ে স্বাভাৱিকতে ৰজা নথকাৰ পাছতে এতিয়া সকলোৱে নিজকে ৰজা বুলি ভাবি এক প্ৰকাৰৰ তছনছ কৰি পেলাইছে বাংলাদেশ এই মুহূৰ্তত বাংলাদেশৰ কেতবোৰ আপডেট এনি টকছৰ দৰ্শকৰ বাবে লৈ আহিছো জনাইছো গুৰুত্বপূৰ্ণ খবৰ যে বাংলাদেশৰ ইজনৰ পাছত সিজন ৰাজনৈতিক নেতাক হত্যা কৰা হৈছে আৱামী লীগ পাৰ্টিৰ 29 জন নেতাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰাজনৈতিক নেতাক এইবাৰ আক্ৰমণৰ লক্ষ্য প্ৰতিবাদকাৰীৰ শেখ হাসিনাৰ নেতৃত্বাধীন আৱামী লীগ পাৰ্টিৰ 29 গৰাকী নেতাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ভয়ংকৰ ৰূপ লৈছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে শীঘ্ৰে বাংলাদেশত গঠন কৰা হ'ব অন্তৰ্বৰ্তীকালীন চৰকাৰ মুখ্য উপদেষ্টা নিৰ্বাচিত নোবেল বিজয়ী মোহাম্মদ ইউনুছ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে দেশখনৰ ৰাষ্ট্ৰপতি মোহাম্মদ শ্বাহাবুদ্দিনে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দুখীয়া লোকৰ বেংকাৰ নামেৰে পৰিচিত মোহাম্মদ ইউনুছ কিন্তু অন্তৰ্বৰ্তীকালীন চৰকাৰে দায়িত্ব লোৱাৰ প্ৰাক মুহূৰ্তত বাংলাদেশ এই মুহূৰ্তত অৰাজক হৈ পৰিছে অৰাজক পৰিস্থিতি বাংলাদেশত যাৰ যি মন গৈছে তাকেই কৰিছে আৰু বহু লোকক হত্যা কৰাৰ খবৰ আহিছে হিন্দুৰ মঠ মন্দিৰত আক্ৰমণৰ খবৰ আহিছে নিৰ্যাতন কৰাৰ খবৰ আহিছে হিন্দু লোকসকলক বাংলাদেশৰ অভাৱনীয় পৰিস্থিতি অঘোষিত জৰুৰী অৱস্থা বাংলাদেশত নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি চৰকাৰ নাই সেনা বাহিনী নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰক্ষী প্ৰশাসন ৰাজপথত দেখিবলৈ পোৱা নাই মুঠতে এতিয়া অঘোষিত জৰুৰী অৱস্থা বাংলাদেশত শেখ হাসিনাই পলায়ন কৰাৰ পাছতে বাংলাদেশত এতিয়া সকলোৱে নিজৰ মতে কাম কৰি গৈছে সকলো প্ৰতিবাদকাৰীয়ে লুটপাট চলাইছে বেংকত প্ৰতিবাদকাৰীয়ে লুটপাট চলাইছে আৰক্ষী থানাত লুটপাট চলাইছে প্ৰধানমন্ত্ৰীৰ বাসগৃহ সংসদ ভৱনত একো খাৰি যোৱা নাই মুঠতে অভাৱনীয় পৰিস্থিতি এতিয়া বাংলাদেশত ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ